খবৰ দিব বিচাৰিছো কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়ে পদত্যাগ কৰিলে আৰু পদত্যাগ কৰাৰ লগে লগে এতিয়া কংগ্ৰেছ শাসিত কৰ্ণাটকত বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'বলৈ গৈ আছে কৰ্ণাটকত এতিয়া বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন হোৱাৰ দিশে সমগ্ৰ দেশবাসীৰ এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে কৰ্ণাটকৰ ওপৰত কাৰণ কৰ্ণাটকত কংগ্ৰেছে ইতিমধ্যে চৰকাৰ চলাই আছে আৰু এই কংগ্ৰেছ শাসিত কৰ্ণাটকক বাৰে বাৰে কংগ্ৰেছৰ পৰা আঁতৰাই আন ৰাজনৈতিক দলে তাত খোপনি পুতিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিশেষকৈ কৰ্ণাটকৰ ওপৰত নিশ্চিতভাৱে চকু আছে শাসকীয় চেণ্ট্ৰেলত শাসকীয় বিজেপিৰ আৰু এইবাৰ কৰ্ণাটকত হঠাৎ এই বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তনক লৈ সমগ্ৰ দেশজুৰি চৰ্চা আৰম্ভ হৈছে কাৰণ সিদ্ধাৰামায়ে কৰ্ণাটকৰ এগৰাকী জ্যেষ্ঠ কংগ্ৰেছী নেতা আৰু সেই সিদ্ধাৰামায়ে হঠাৎ পদত্যাগৰ সিদ্ধান্ত লৈছে আৰু তাৰ পিছতে খবৰ আহিছে যে ডি.কে. শিৱকুমাৰ যিগৰাকী উপ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল সেই ডি.কে. শিৱকুমাৰ এতিয়া মুখ্যমন্ত্ৰী হ'ব ডি.কে. শিৱকুমাৰ এগৰাকী অত্যন্ত প্ৰভাৱশালী কংগ্ৰেছৰ ৰাজনৈতিক নেতা সমান্তৰালভাৱে এগৰাকী প্ৰসিদ্ধ ব্যৱসায়ী আৰু ডি.কে. শিৱকুমাৰ জনপ্ৰিয় নেতা কৰ্ণাটকত আৰু ডি.কে. শিৱকুমাৰক মুখ্যমন্ত্ৰী পতাৰ চৰ্চা চলিছিল ইয়াৰ পূৰ্বেই কিন্তু হঠাৎ সিদ্ধাৰামায়ৰ পদত্যাগ আৰু তাৰ পিছতে খবৰ আহিছে যে কৰ্ণাটকত এতিয়া বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'বলৈ গৈ আছে পিছে ৰাজনৈতিক পথ পৰিৱৰ্তনে বিপদত পেলাব কংগ্ৰেছক নে উদ্ধাৰ কৰিব কংগ্ৰেছক সেয়া নিশ্চিতভাৱে পৰৱৰ্তী সময়ত স্পষ্ট হ'ব কিন্তু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ বিগ আপডেট দেশজুৰি চৰ্চিত খবৰটো লৈ আহিছোঁ যে কংগ্ৰেছ শাসিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ সেয়া নিশ্চিতভাৱে ডাঙৰ সলনি হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীকে ইতিমধ্যে স্পষ্ট হৈছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সলনি হ'ব সিদ্ধাৰামায়ৰ পদত্যাগৰ পাছতেই বৃহৎ ৰাজনৈতিক পথ পৰিৱৰ্তন হৈছে ইতিমধ্যে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ'ব ডি.কে. শিৱকুমাৰ এই মুহূৰ্তৰ ডাঙৰ খবৰ 2023 চনত চৰকাৰ গঠনৰ সময়তে আনুষ্ঠানিকভাৱে হৈছিল ক্ষমতা ভাগ বটোৱাৰা চুক্তি ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ উপস্থিতিত ইতিমধ্যে সম্পন্ন হৈছে মাৰাথন বৈঠক বৃহস্পতিবাৰে বাংগালুৰুত সিদ্ধাৰামায়ে সাক্ষাৎ কৰিছিল কংগ্ৰেছৰ নেতা মন্ত্ৰী এই মুহূৰ্তৰ কৰ্ণাটকৰ সবাতোকৈ ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি এই মুহূৰ্তত চলি থকা খবৰটো হৈছে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিছে আৰু শেহতীয়া আপডেট যে সিদ্ধাৰামায়ৰ পদত্যাগ পত্ৰ ইতিমধ্যে গ্ৰহণ কৰিছে ৰাজ্যপালে গ্ৰহণ কৰিছে তেওঁৰ পদত্যাগ পত্ৰ ডাঙৰ খবৰ এই মুহূৰ্তত সিদ্ধাৰামায়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু সিদ্ধাৰামায়ৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ লগে লগে চৰ্চিত নাম ডেপুটি CM উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ এই পৰৱৰ্তী মুখ্যমন্ত্ৰী যে হ'ব সেয়া স্পষ্ট হৈ পৰিছে যে ডি.কে. শিৱকুমাৰক মুখ্যমন্ত্ৰী পতাৰ পাছতে এতিয়া আৰম্ভ হৈছে চৰ্চা যে যদি ডি.কে. শিৱকুমাৰ মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে কংগ্ৰেছ লাভৱান হ'ব নে কংগ্ৰেছৰ বাবে হ'ব মুখ্য আঘাত সেয়া পৰৱৰ্তী সময়ত স্পষ্ট হ'ব সমগ্ৰ দেশবাসীৰ দৃষ্টি এই মুহূৰ্তত নিবদ্ধ হৈ আছে কৰ্ণাটকৰ ওপৰত কাৰণ হঠাৎ কৰ্ণাটকৰ দৰে এখন শক্তিশালী ৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকী পদত্যাগ কৰিছে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ দুয়োগৰাকী নেতা একেলগে ইতিমধ্যে উপস্থিত আছে ইয়াৰ পূৰ্বে চৰ্চিত এটা ভিডিঅ' পূৰ্বৰ এটা ভিডিঅ' আমি এই ভিডিঅ' বাৰ্তাটো এই মুহূৰ্তত আপোনালোকলৈ আগবঢ়াইছোঁ ಇರ್ತೇನೆ ಅಂತ ಹೇಳಿದ್ದೀನಿ ನನಗೆ ಇನ್ನ ಈಗ ಹೈಕಮಾಂಡ್ ಅವರು ನನಗೆ ರಾಜ್ಯಸಭಾಕ್ಕೆ ಹೋಗಿ ಅಂತ ಹೇಳಿದ್ರು ನಾನು ಬಹಳ ವಿನಮ್ರವಾಗಿ ಆಗಲ್ಲ ಅಂತ ಹೇಳಿದೆ ನಾನು ರಾಷ್ಟ್ರ ರಾಜಕಾರಣದಲ್ಲಿ ನನಗೆ ಆಸಕ್ತಿ ಇಲ್ಲ ರಾಜ್ಯ ರಾಜಕಾರಣದಲ್ಲೇ ಇರ್ತೀನಿ ಅಂತ ಹೇಳಿದ್ದೀನಿ ನನಗೆ ಇನ್ನ ಜನ ಆಯ್ಕೆ ಮಾಡಿರೋದು ನನಗೆ 5 ವರ್ಷಕ್ಕೆ ಇನ್ನ 2 ವರ್ಷ ಇದೆ ಅಲ್ಲಿವರೆಗೆ ಕರ್ನಾಟಕದ ಜನಗಳ ಪರವಾಗಿ ಮತ್ತು ನಮ್ಮ ಕ್ಷೇತ್ರದ ಜನಗಳ ಪರವಾಗಿ ನಾನು ಈಗಾಗಲೇ ಹೇಳಿದ್ದೀನಿ ಐ ವಿಲ್ ಕಂಟಿನ್ಯೂ ಇನ್ ಆಕ್ಟಿವ್ ಪಾಲಿಟಿಕ್ಸ್
ನಾನು ಕೋಮು ಶಕ್ತಿಗಳ ವಿರುದ್ಧ ಹೋರಾಟ ಮಾಡ್ತೀನಿ ಅಂತ ಹೇಳಿದ್ದೀನಿ. ರಾಜಕೀಯ ಪಾತ್ರ ಅಂದ್ರೆ ಈಗ ಹೈಕಮಾಂಡ್ನವರು ನನಗೆ ರಾಜ್ಯಸಭಾಕ್ಕೆ ಹೋಗಿ ಅಂತ ಹೇಳಿದ್ರು. ರಾಜ್ಯಸಭಾಕ್ಕೆ ಹೋಗಿ ಅಂತ ಹೇಳಿದ್ರು. ನಾನು ಬಹಳ ವಿನಮ್ರವಾಗಿ ಆಗಲ್ಲ ಅಂತ ಹೇಳಿದೆ. ನಾನು ರಾಷ್ಟ್ರ ರಾಜಕಾರಣದಲ್ಲಿ ನನಗೆ ಆಸಕ್ತಿ ಇಲ್ಲ, ರಾಜ್ಯ ರಾಜಕಾರಣದಲ್ಲೇ ಇರ್ತೀನಿ ಅಂತ ಹೇಳಿದ್ದೀನಿ. ನನಗೆ ಇನ್ನ ಜನ ಆಯ್ಕೆ ಮಾಡಿರೋದು ನನಗೆ 5 ವರ್ಷಕ್ಕೆ ಇನ್ನ 2 ವರ್ಷ ಇದೆ. ಅಲ್ಲಿವರೆಗೆ ಕರ್ನಾಟಕದ ಜನಗಳ ಪರವಾಗಿ ಮತ್ತು ನಮ್ಮ ಕ್ಷೇತ್ರದ ಜನಗಳ ಪರವಾಗಿ ಮುಂದಿನ ರಾಜಕೀಯ ಪಯಣದಲ್ಲಿ ನಿಮ್ಮ ಪಾತ್ರ ಏನಿದೆ? ಸರ್ಕಾರದ ಸಂದರ್ಭದಲ್ಲಿ ನಾನು ಈಗಾಗಲೇ ಹೇಳಿದ್ದೀನಿ, ಐ ವಿಲ್ ಕಂಟಿನ್ಯೂ ಇನ್ ಆಕ್ಟಿವ್ ಪಾಲಿಟಿಕ್ಸ್. ನಾನು ಕೋಮು ಶಕ್ತಿಗಳ ವಿರುದ್ಧ ಹೋರಾಟ ಮಾಡ್ತೀನಿ ಅಂತ ಹೇಳಿದ್ದೀನಿ. ರಾಜಕೀಯ ಪಾತ್ರ ಅಂದ್ರೆ